সো হে গাইজ মোৰ আকৌ এটা নতুন মিনি ব্লগলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই হাতত ঠেলাখন লৈ খৰি আনিবৰ বাবে গৈ আছোঁ। খৰিখিনি ঠেলাখন উঠাই ঘৰত থৈ দিলোঁ। ঘৰত থৈ দি এটা ৰীল বনাবলৈ আহিলোঁ। ৰীলটো বনাই কিবা অকণমান খাই মাহীহঁতৰ ঘৰলৈ যাব ল'লোঁ। আৰু মাহীহঁতৰ ঘৰত যাম মাহী আৰু মই, আৰু এইখন গাড়ীতে যাম। আৰু মই ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'বিলাকত, তেতিয়া মোৰ ভাল লাগিব। আৰু আমাৰ দৰঙৰ খাৰখোৱা ৰিজৰ্টখন পাই গ'লোঁ। এইখনে হৈছে খাৰখোৱা ৰিজৰ্ট। আৰু আমি সৰু মাহী আৰু মই এঠাইত ৰৈ কিবা অকণমান লওঁ বুলি ভাবিলোঁ। মাহীহঁতৰ ঘৰলৈ অকণমান আপেল লৈ লওঁ বুলি ভাবিলোঁ। আপেলখিনি লৈ গৈ আছোঁ এইফালে মাহীহঁতৰ ঘৰলৈ। আৰু এইফালে মাহীহঁতৰ ঘৰ পাই গ'লোঁ। এইটোৱে হৈছে মাহী হাতত আপেলৰ টোপোলাটো দি দিলোঁ। আৰু আমি ভাত পানী খাই ঘৰলৈ যাবলৈ ওলালোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰিব। বাই বাই।